আমি এইটোৱে আহ্বান জনাম 15 নং ৰাষ্ট্ৰীয় ঘাইপথত খুব সঘনে দুৰ্ঘটনা হয় আৰু ইয়াৰ ফলত আমি বহুত ডেকা গাভৰু তেজাল ডেকা গাভৰুক আমাৰ বুকুৰ মাজৰ পৰা হেৰাই যাব লগা হৈছে অকালতে আমি বহুত সপোন অকালতে হেৰুৱাইছোঁ গতিকে আমি প্ৰত্যেককে সজাগ সচেতন হৈ থাকিবৰ কাৰণে আমি একদম মানে দুমনি চকীৰ পৰা লালপুলক লাগি আমি বেনাৰ লগাই পেলাই সকলোকে সজাগ হ'বলৈ মানে অনুৰোধ কৰিছোঁ এইকাৰণে এতিয়া যেহেতুকে ঘনকুঁৱলীৰ সময় যথেষ্টভাৱে দুৰ্ঘটনা হয় আৰু গোটেই অসমতে এতিয়া দুৰ্ঘটনাটো বাঢ়ি গৈছে সেইকাৰণে আমি 15 নং ৰাষ্ট্ৰীয় ঘাইপথত যেহেতুকে বেছি দুৰ্ঘটনা হয় সেইকাৰণে প্ৰত্যেককে 2চকীয়া বাহনত 2জনে হেলমেট পৰিধান কৰক 4চকীয়া বাহনত 4জনে ছিট বেল্ট পৰিধান কৰক সুৰাপান কৰি গাড়ী নচলাব জীৱনটো হ'ল বহু মূল্যৱান জীৱন অকাল মৃত্যুক কোনো আকলি ল'ব নালাগে গতিকে মহামূল্যৱান জীৱনে আমাক অমৃতৰ সন্তান বুলি কৈছে গতিকে অমৃত পান কৰক সুধাপান কৰক জীৱনৰ সুৰাপান কৰি গাড়ী নচলাব তীব্ৰ গতি পৰিহাৰ কৰক সকলোকে সজাগ সচেতন হৈ থাকিব দিছোঁ প্ৰত্যেকে নিজৰ মানসিকতাক পৰিৱৰ্তন কৰিব লাগিব আমি আজি 1989ৰ পৰাই আমি এই পথ সুৰক্ষা মানে কৰি আহিছোঁ কিন্তু সেই হিচাপে আমি ফলপ্ৰসূ হোৱা নাই কিন্তু প্ৰত্যেকে সজাগ সচেতন হ'ব লাগিব প্ৰত্যেকৰ মানসিকতাক চেঞ্জ কৰিব লাগিব তেতিয়াহে আমি এখন দুৰ্ঘটনামুক্ত যে মামাই যে সপোন দেখিছে তেতিয়াহে আমি এখন দুৰ্ঘটনামুক্ত সপোন দেখিম আৰু এই যেহেতুকে এতিয়া ঘনকুঁৱলীৰ সময় প্ৰত্যেকে গাড়ীত ফগলাট লগাব আৰু গাড়ী মানে ৰাস্তাত কোনোদিনে পাৰ্কিং নকৰিব আৰু গাড়ী চলালে অভাৰটেক নকৰিব ঘনকুঁৱলীৰ সময়ত গাড়ীক কেতিয়াও অভাৰটেক নকৰিব চাই চিতি সাৱধানে গাড়ী চলাওক সকলোৱে হেলমেট পৰিধান কৰক ছিট বেল্ট পৰিধান কৰক এই আহ্বান ৰাইজৰ প্ৰতি সকলোৱে যাতে সজাগ সচেতন হৈ থাকে তেতিয়াহে আমি এখন দুৰ্ঘটনামুক্ত মানে অসম গঢ়িব পাৰিম আৰু সকলোৱে সজাগ সচেতন হৈ থাকিলেহে আমি পথ সুৰক্ষা জীৱন ৰক্ষা আমি জীৱনটো ৰক্ষা কৰিব পাৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ